Hello students, welcome to my SM Studio YouTube channel. আজি মই ক্লাস 9 এনুৱেল এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট ব্যাকৰণখিনি আলোচনা কৰি দিম। পোনপ্ৰথমে আমি সিলেবাসখন দেখিম। এইখন হৈছে আমাৰ নৱম শ্ৰেণীৰ সিলেবাস। কোনোবা যদি সিলেবাসটো পোৱা নাই তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব। মই কেৱল গ্ৰামাৰ সেকশনখন দেখুৱাম, যিহেতু মই গ্ৰামাৰখন আলোচনা কৰি দিম বা গ্ৰামাৰবিলাক যিহেতু মই আলোচনা কৰি দিম। তো ইয়াত দিয়া আছে নত্যবিধি, সত্যবিধি, সমাৰ্থক শব্দ, বিপৰীতাৰ্থক শব্দ, সন্ধি, জুৰীয়া শব্দ, দ্বন্দ্ব সমাস আৰু অনুৰূপ শব্দ। এই গোটেই ব্যাকৰণবোৰ মই আজি আলোচনা কৰি দিম। যদি কোনোবাই চেনেলটোত নতুন হৈ থাকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। প্ৰথমত আমি নত্যবিধি আৰু সত্যবিধি আলোচনা কৰিম। ইয়াত দিয়া আছে নত্যবিধি আৰু সত্যবিধি ক্লাছ 9 এছামিজ গ্ৰামাৰ। ডেফিনেশ্যন দিয়া আছে অসমীয়া ব্যাকৰণত নত্যবিধি আৰু সত্যবিধি দুটা গুৰুত্বপূৰ্ণ শব্দ গঠনৰ নিয়ম। এই নিয়মবোৰ মূলতঃ সংস্কৃত ভাষাৰ পৰা আহিছে আৰু সঠিক বানান লিখিবলৈ বিশেষ গুৰুত্বপূৰ্ণ। তো নাম্বাৰ 1 দিয়া আছে নত্যবিধি। সংজ্ঞা দিয়া আছে ডেফিনেশ্যন। যদি কোনো শব্দত দন্ত্য ধ্বনিৰ পূৰ্বে ৰি, ৰ বা মধ্যাহ্ন ধ্বনি থাকে তেন্তে সেই দন্ত্যক মধ্যাহ্ন হিচাপে লিখিব লাগে। এই নিয়মক নত্যবিধি বোলে। উদাহৰণ দিয়া আছে, এক্সাম্পলছ। উদাহৰণ কেইটা ভালদৰে চাই ল'বা। গুণ, গুণ দিয়া আছে, অনু দিয়া আছে, দন্ত্য নহয়, মধ্যাহ্ন হয়। তাৰপিছত দিয়া আছে দুঃখিনী, দুঃখিনী, মনীষা, মনীষা, বিনয়, বিনয় আৰু পিছত দিয়া আছে পিনাক, পিনাক। ৰুলছটো আমি পঢ়িম এতিয়া। নিয়মটো নাম্বাৰ 1 নিয়ম, যদি দন্ত্যান্নৰ পূৰ্বে ৰি, ৰ বা মধ্যাহ্ন থাকে তেন্তে দন্ত্যান্ন মধ্যাহ্ন হয়। উদাহৰণ ইয়াত গুণ দিয়া আছে আৰু পিনাক দিয়া আছে। নাম্বাৰ 2 নিয়ম দিয়া আছে, সংস্কৃত শব্দবোৰ সাধাৰণতে এই নিয়ম প্ৰযোজ্য। তাৰপিছত আমি সত্যবিধি পঢ়িম। সত্যবিধিৰ আমি ডেফিনেশ্যনটো পঢ়িম। ডেফিনেশ্যন দিয়া আছে, যদি কোনো শব্দত দন্ত্য ধ্বনিৰ পূৰ্বে উ, ৰ, ক, ট বা প ধ্বনি থাকে তেন্তে সেই দন্ত্য স্বৰক মধ্যাহ্ন হিচাপে লিখিব লাগে। এই নিয়মক সত্যবিধি বোলে। ইয়াত উদাহৰণত বহুত কেইটা দিছোঁ মই। ষট, ষট, ষষ্ঠী, ষষ্ঠী, পুষ্প, পুষ্প, দুকসেন, দুকসেন, ছন্দ, ছন্দ, দুষ্ট, দুষ্ট আছে। ইয়াৰ পিছত এতিয়া নিয়মটো পঢ়িম আমি। যদি দন্ত্যস্বৰ পূৰ্বে উ, ৰ, ক, ট, প থাকে তেন্তে দন্ত্য মধ্যাহ্ন হয়। উদাহৰণস্বৰূপে ষট আৰু পুষ্প। 2 নম্বৰ নিয়ম দিয়া আছে, সংস্কৃত শব্দত এইবোৰ নিয়ম বা এই নিয়ম ব্যৱহাৰ কৰা হয়। সংক্ষেপে মই এটা নিয়ম বাছি দিছোঁ। সংক্ষেপে প্ৰধান নিয়ম। যদি কোনোবাৰ ওপৰৰ বৰ পঢ়িবলৈ টান লাগে তেনেহ'লে তলৰটো পঢ়িলে হ'ল। এইটো হৈছে সংক্ষেপে, এইটো পঢ়ি ল'বা। এতিয়া আমি কেইটা সমাৰ্থক শব্দ পঢ়িম। সমাৰ্থক শব্দ দিয়া আছে ফৰ ক্লাছ 9 এছামিজ গ্ৰামাৰ। ইয়াৰ ডেফিনেশ্যনটো কি দিয়া আছে, সমাৰ্থক শব্দ সেইবোৰ শব্দ যিবোৰ একে অৰ্থ প্ৰকাশ কৰে। তলত কিছুমান গুৰুত্বপূৰ্ণ সমাৰ্থক শব্দ দিয়া হ'ল। মূল শব্দ দিয়া আছে আৰু সমাৰ্থক শব্দ দিয়া আছে। মূল শব্দ আগুন দিয়া আছে। ইয়াত আগুন, অনল ইয়াৰ সমাৰ্থক শব্দ হয়, দহন হয়। জল দিয়া আছে, জল, পানী, নীৰ। তাৰপিছত আকাশ দিয়া আছে, আকাশটো সকলোৱে জানে গগন। তাৰপিছত হৃদয় দিয়া আছে, অন্তৰ। জ্ঞান দিয়া আছে, বিদ্যা। মাটি দিয়া আছে, ভূ বা ধৰণী। বন্ধু দিয়া আছে, মিত্ৰ, সখা। মানুহ দিয়া আছে, নৰ হয় বা নৰজন হয়। পথ দিয়া আছে, ৰাজপথ, বাট, পথ। তাৰপিছত দুখ দিয়া আছে, বেদনা বা বেদন, বিষাদ, কষ্ট। সাগৰ দিয়া আছে, সমুদ্ৰ। তাৰপিছত সময় দিয়া আছে, কাল, মুহূৰ্ত। তাৰপিছত চকু দিয়া আছে, নেত্ৰ, দৃষ্টি। তাৰপিছত ফুল দিয়া আছে, পুষ্প, কুসুম। হাতী দিয়া আছে, গছ, দণ্ডি বা কুলজৰ। ৰাজা দিয়া আছে, নৃপতি, ভূপতি বা সম্ৰাট। ইয়াৰ পিছত আমি কেইটা বিপৰীত শব্দ পঢ়িম। বিপৰীত শব্দৰ ডেফিনেশ্যনটো পঢ়িম আমি। বিপৰীত শব্দ সেইবোৰ শব্দ যিবোৰ একে অৰ্থৰ সম্পূৰ্ণ বিপৰীত অৰ্থ প্ৰকাশ কৰে। তলত বহুত গুৰুত্বপূৰ্ণ বিপৰীত শব্দ দিয়া হ'ল। এইবোৰৰ পৰা ক্লাছ 9 আমাৰ এনুৱেল এক্সামত কমন পৰিব। বিপৰীত শব্দ, সমাৰ্থক শব্দ। ইয়াত মূল শব্দ আৰু বিপৰীত শব্দ দিয়া আছে। সুখ, দুখ, আলো, আধাৰ, সত্য, মিথ্যা, জ্ঞান, অজ্ঞান, লাভ, ক্ষতি, উচ্চ, শীতল, ভাল, বেয়া। তাৰপিছত আশীৰ্বাদ, অভিশাপ, ধনী, গৰীব, শান্তি, অশান্তি, কঠিন, কোমল, আশা, নিৰাশা, জন্তু, নিৰ্জীৱ। তাৰপিছত জন্ম, মৃত্যু, দিন, ৰাতি, আকাশ, পৃথিৱী দিয়া আছে। সামনে, পিছফালে বা আগফালে, পিছফালে, আদান প্ৰদান। সম্পদ দিয়া আছে, দাৰিদ্ৰ হ'ব। আনন্দ, বিষাদ, বিশাল, ক্ষুদ্ৰ, দীঘল, চুটি, গৰম, ঠাণ্ডা, হেঁচা, টনা, আগ, পাছ, ধ্বংস, সৃষ্টি, তীয়ৰ, পকা। তাৰপিছত ওপৰ, তল, সফলতা, বিফলতা, মৰম, ঘিণ। শান্ত, খঙাল হ'ব। ইয়াত স্পেলিং ভুল হৈছে। মহৎ, নিকৃষ্ট, উজ্জ্বল, নিমজ, সত্যবাদী, মিথ্যাবাদী। তাৰপিছত নম্ৰতা দিয়া আছে, কৃপণ দিয়া আছে, নতুন দিয়া আছে, প্ৰেম দিয়া আছে আৰু অপজা দিয়া আছে। এইখিনি আমাৰ বিপৰীত শব্দ হয়। ইয়াৰ পৰা কমন পৰিব। তাৰপিছত দিয়া আছে সন্ধি আৰু তাৰ উদাহৰণ। সন্ধি হৈছে দুটা শব্দ বা ধ্বনি একেলগে হোৱা শব্দ গঠন প্ৰক্ৰিয়া। মূলতঃ 3 ধৰণৰ সন্ধি পোৱা যায়। প্ৰথমে স্বৰসন্ধি। যেতিয়া স্বৰবৰ্ণৰ মিলনৰ ফলত শব্দৰ ৰূপ পৰিৱৰ্তন হয় তেতিয়া তাক স্বৰসন্ধি বোলে। উদাহৰণ দিয়া আছে ইয়াত মূল শব্দ। তাৰপিছত সন্ধি হৈ গঠিত শব্দ। দেৱ যোগ ইন্দ্ৰ, দেৱেন্দ্ৰ।
নিযোগ অমিত নিয়মিত, তাৰপিছত চন্দ্ৰযোগ উদয় চন্দ্ৰোদয়, তাৰপিছত গুৰুযোগ আচাৰ্য গুৰুচাৰ্য, আৰু নৰযোগ ঈশ্বৰ দি আছে নাৰায়ণ। ইম্পৰ্টেণ্ট হয় স্বৰসন্ধি এইবাৰ। ব্যঞ্জন সন্ধি দিয়া আছে ইয়াত। যেতিয়া ব্যঞ্জন বৰ্ণৰ মিলনৰ ফলত শব্দৰ ৰূপ পৰিৱৰ্তন হয় তাক ব্যঞ্জন সন্ধি বোলে। উদাহৰণ দিয়া আছে মূল শব্দ আৰু সন্ধি গঠিত শব্দ। এবার ইম্পর্টেন্ট আছে এইবারে আহিব। তাৰপিছত বিসর্গ সন্ধি দিয়া আছে। যেতিয়া বিসর্গ যুক্ত হৈ শব্দৰ ৰূপ পৰিৱৰ্তন হয় তাক বিসর্গ সন্ধি বোলে। ইয়াত 5টা উদাহৰণ দিয়া আছে, এইবাৰৰ পৰা কমন পৰিব। এইবাৰ চাই লোৱা ভালদৰে আৰু আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব, কিয়নো এইবাৰৰ পৰাই কমন পৰিব এনুৱেল এক্সামত 100%। ইয়াৰ পিছত আমি জুৰীয়া শব্দ পঢ়িম, কম্পাউণ্ড ৱাৰ্ডছ আৰু তাৰ উদাহৰণ। জুৰীয়া শব্দ হৈছে দুটা বা ততোধিক শব্দৰ সংযোগত নতুন অৰ্থ সৃষ্টি কৰা শব্দ। অসমীয়া ভাষাত মূলত 3 প্ৰকাৰ জুৰীয়া শব্দ পোৱা যায়। প্ৰথমত যৌগিক শব্দ। ইয়াত যৌগিক শব্দৰ ডেফিনেশ্যন দিয়া আছে, যেতিয়া দুটা শব্দ একেলগে হৈ নতুন অৰ্থ সৃষ্টি কৰে তাক যৌগিক শব্দ বোলে। উদাহৰণ দিয়া আছে মূল শব্দ আৰু যৌগিক শব্দ। জলযোগ স্থান জলাশয়, বিদ্যাযোগ আলয় বিদ্যালয়, স্বৰযোগ মেলা সুৰ মেলা। ইয়াৰ পিছৰ কেইটা পঢ়ি ল'ব। তাৰপিছত দ্বন্দ্ব শব্দ দিয়া আছে, যেতিয়া দুটা শব্দ সমান গুৰুত্ব পায় আৰু বা এবং ধাৰণা থাকে তাক দ্বন্দ্ব শব্দ বোলে। উদাহৰণ দিয়া আছে মূল শব্দ দ্বন্দ্ব শব্দ পঢ়ি ল'ব। পিতৃ প্লাস মাতৃ দিয়া আছে, পিতৃ মাতৃ। দিন ৰাতি দিয়া আছে, সুখ দুখ দিয়া আছে, এইকেইটা পঢ়ি ল'ব। তাৰপিছত দিয়া আছে 3 নম্বৰটো তৎপুৰুষ শব্দ। প্ৰথম শব্দ বিশেষণ আৰু দ্বিতীয় শব্দটো মুখ্য শব্দ হয়, অৰ্থাৎ প্ৰথম শব্দটো দ্বিতীয়টো শব্দৰ গুণ বা বৈশিষ্ট্য বুজায়। ইয়াত উদাহৰণ দিয়া আছে দেশপ্ৰেম দিয়া আছে, বিদ্যালাভ দিয়া আছে, এইকেইটা পঢ়ি ল'ব। ইয়াৰ পৰা কমন আহিব। এতিয়া আমি দ্বন্দ্ব সমাজ পঢ়িম। দ্বন্দ্ব সমাজৰ ইয়াত সংজ্ঞা দিয়া আছে, যেতিয়া দুটা বা ততোধিক শব্দ একেলগে হৈ আৰু এবং আদি অৰ্থ প্ৰকাশ কৰে, কিন্তু এই শব্দবোৰৰ মাজত কোনো শব্দযোগ লিখা নাথাকে, তেন্তে তাক দ্বন্দ্ব সমাজ বলে। সংক্ষিপ্ত সংজ্ঞা দিয়া আছে, সংক্ষিপ্তটো পঢ়ি ল'ব। কাৰোবাৰ যদি এইটো অসুবিধা হয় মই সংক্ষিপ্ত সংজ্ঞাটো দি দিছোঁ, এইটো পঢ়ি ল'বা। তাৰপিছত দ্বন্দ্ব সমাজৰ উদাহৰণ দিয়া আছে, মূল শব্দ দ্বন্দ্ব সমাজ গঠিত শব্দ দিয়া আছে, সুখ দুখ এইকেইটা উদাহৰণ পঢ়ি ল'বা। তাৰপিছত দ্বন্দ্ব সমাজৰ বৈশিষ্ট্য আছে, ইম্পৰ্টেণ্ট এইটো 3টা বৈশিষ্ট্য দিয়া আছে। দুইটা শব্দৰ সমান গুৰুত্বপূৰ্ণ হয়, আৰু 2 নম্বৰ দিয়া আছে আৰু বা এবং শব্দৰ অৰ্থ থাকে কিন্তু স্পষ্টকৈ লিখা নাথাকে, এইটো মাইণ্ড কৰিব। 3 নম্বৰ দিয়া আছে শব্দবোৰ একেলগ হৈ নতুন শব্দ গঠন কৰে। এতিয়া আমি অনুৰাগ শব্দৰ সংজ্ঞা পঢ়িম। অনুৰাগ শব্দটোৰ অৰ্থ প্ৰেম স্নেহ আসক্তি আন্তৰিক ভাৱ বা গভীৰ ভালপোৱা। কিছুমান ক্ষেত্ৰত ই ভক্তি বা আকৰ্ষণৰ অৰ্থতো ব্যৱহাৰ হয়। অনুৰাগ শব্দৰ বিভিন্ন প্ৰয়োগবোৰ পঢ়িম আমি। প্ৰেম বা ভালপোৱা, তেওঁ সাহিত্যকৰ প্ৰতি গভীৰ অনুৰাগ দেখুৱাইছে। স্নেহ বা মৰম দি আছে 2 নম্বৰ। শিক্ষকজনে বিদ্যাৰ্থীসকলৰ প্ৰতি অনুৰাগ প্ৰকাশ কৰে। তাৰপিছত ভক্তি বা আসক্তি দি আছে, ভগৱানৰ প্ৰতি তেওঁৰ অনুৰাগ অপৰিসীম।